ক শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু কিমান ধুনীয়া কণ্ঠ আচলতে কিমান সুন্দৰকৈ প্ৰতিটো গীত গাব পাৰে মাত বিহু বিহু লাগে গাত নাচনি ঐ শুনানে কুলি কেতেকীৰ মিঠা মাত হেল্ল' বন্ধুসকল নমস্কাৰ মই গৌতম আৰু মই গৌতমে স্বাগতম জনাইছোঁ মোৰ গৌতম বৰা ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আৰু আজিও কোনো ব্যতিক্ৰম নহয় আৰু আজিও আসলতে অন্য এক প্ৰতিভাৰ সন্ধানত আজি মোৰ লগত উপস্থিত আছে এগৰাকী খুব কণমানি আৰু তেখেতেও খুব ধুনীয়া আচলতে গান গায় আৰু মই বৰ্তমান চিনাকি কৰাই দিছোঁ তেওঁৰ মুখৰে গোটেইখিনি পৰিচয় ল'ম আৰু গোটেইখিনি মই আপোনালোকক মানে শুনাই থাকিম তেওঁৰ কণ্ঠৰ বিভিন্নটা গীত আচলতে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত উপস্থিত আছে এই কণমানি গৰাকী তো আমি তেখেতকে সুধিম তেখেতৰ নামটো অবেদি তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম কাশ্যপী চমুৱা তোমাৰ নাম কাশ্যপী চমুৱা তো বন্ধুসকল দেখিছে মোৰ লগত বৰ্তমান উপস্থিত আছে খুব মৰম লগা এগৰাকী কণমানি আৰু আচলতে প্ৰতিভা যথেষ্ট আছে খুব ধুনীয়া গান গায় আৰু নৃত্য কৰে আজিৰো কোনো ব্যতিক্ৰম নহয় গতিকে এখেতৰ মুখেৰে আমি শুনিম বিভিন্নটা গীত আৰু এখেতৰ বিভিন্ন নৃত্য পলম নকৰোঁ আৰু বেছি কথা নকওঁ পোনে পোনে আমি এটা গান শুনি লওঁ বোলো কাষতে কলচী লৈ যায় ৰচকী বাই কাষতে কলচী লৈ যায় ৰচকী বাই ৰঙ ঢালি উঠেৰে বনগীত এপাখি ৰঙ ঢালি উঠেৰে বনগীত এপাখি জ্বলাই শুৱলা সুৰৰে তো আপোনালোকে শুনিলে কিমান ধুনীয়া আচলতে কণ্ঠ আৰু বিভিন্নটা গীত আমি তেখেতৰ মুখেৰে শুনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক শুনাম ময়ো শুনিম আৰু আপোনালোককো বিভিন্নটা গীত কণমানিজনীৰ কণ্ঠৰে আপোনালোকক শুনাই থাকিম আৰু এতিয়া আচলতে দুটামান প্ৰশ্ন আচলতে কৰি লওঁ অবেদি তোমালোকৰ ঘৰত কোন কোন আছে কৈ দিয়া মা পাপা মই আইতা আৰু দাদা খুৰী দেতা টুপুলু আচ্ছা মই গাই আচ্ছা এতিয়া তুমি হেৰিয়ত কিমান শ্ৰেণী মানে কিমান ক্লাছত পঢ়ি আছা মানে কিমানত পঢ়ি আছা তুমি ক শ্ৰেণীত তো বন্ধুসকল দেখিলে ক শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু কিমান ধুনীয়া কণ্ঠ আচলতে কিমান সুন্দৰকৈ প্ৰতিটো গীত গাব পাৰে আৰু বিভিন্নটা গীত শুনিম আৰু বিভিন্ন ধৰণৰ কথাও পাতিম গতিকে এইবাৰ কণমানিটিৰ অকণমান নৃত্য চাই নবলক তো ইতিমধ্যে আপোনালোকে শুনি আছে কিমান সুন্দৰ গীত আচলতে কণমানিগৰাকীয়ে গাব পাৰে আৰু এইবাৰো মই বেছি কথা নকওঁ পোনে পোনে কণমানিজনীৰ ওচৰলৈ যাম আৰু এটা গীত আপোনালোকক শুনাবলৈ চেষ্টা কৰিম গতিকে এয়া চাওক খুব ধুনীয়াকৈ ৰৈ আছে অবেদি এবাৰ কি গাবা জিৰি 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 নিজৰি গাবা গোৱা তাতে তুম্বুল তুম্বুল কয় তাতে তুম্বুল তুম্বুল কয় তুম্বুল তুম্বুল কয় তাতে তুম্বুল তুম্বুল কয় হালধীয়া ভয়া পাতৰ নাওখনি গৈ 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 আমাৰ মৰমে ভৰা লৈ 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 তো ইতিমধ্যে আপোনালোকে দেখিলে খুব ধুনীয়া আচলতে কণমানিজনীৰ কণ্ঠ আৰু এনেকুৱা ধৰণৰ আৰু গীত গাব তো আৰু গীত মই শুনিম আৰু মই শুনাৰ লগতে আপোনালোককো শুনাই যাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যিহেতু বিহু সমাগত গতিকে এবাৰ বিহু নাচি আপোনালোকক দেখুৱাব খুব ধুনীয়া আচলতে বিহু নাচে মানে আৰু গান বজাব নোৱাৰোঁ গতিকে মানে কপিৰাইটৰ কথা আছে গতিকে এটা গাবলৈ চেষ্টা কৰিম বিহু গান আৰু খুব ধুনীয়াকৈ কণমানিজনীয়ে খুব ধুনীয়াকৈ নাচিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়া খুব ধুনীয়াকৈ নাচিবা দেই মই গান এটা গাম তুমি নাচিবা দেই নাচনি ঐ বহাগী আকৌ আহি পালেহি নাচনি ঐ কুলিয়ে দিলে বিহুৰ জাননী ঐ পেপাৰ মাত নাথাকে গাত শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত নাচনি ঐ শুনানে কুলি কেতেকীৰ মিঠা মাতটো তো ইতিমধ্যে আপোনালোকে বিভিন্নটা গীত তেখেতৰ কণ্ঠৰে আপোনালোকে শুনিলে আৰু ইতিমধ্যে মাতৃৰ আখৰাই আৰু বিহু নৃত্য এই দুইটা আপোনালোকক দেখুৱালে আৰু এইবাৰ আপোনালোকক শুনাব খুব ধুনীয়া এটা ৰাভা সংগীত অবেদি এবাৰ কিটো গাবা বিলতে হালিছে এবাৰ আপোনালোকক গাই শুনাব গতিকে অকণমান আপোনালোকে শুনি চাওক কেনেকুৱা হয় গোৱা বিলতে হালিছে
ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলাই উৰিছে সেই ফুলে ফুলে পখিলাই উৰিছে হানিছে ৰেণুৱে আপোনালোকে এটা কথা চাগে নিশ্চয় মন কৰিলে স্মৃতি শক্তি আচলতে কিমান প্ৰখৰ পঢ়ি আছে বৰ্তমান ক শ্ৰেণীত আৰু স্মৃতি শক্তি চাওক প্ৰতিটো গানেই মানে আচলতে সম্পূৰ্ণকৈ গাইছে কিন্তু মোৰ ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব আৰু সেইবাবে মই মানে ইমান গোটেই দীঘলটো দিব পৰা নাই এটা এটা কলি আপোনালোকলৈ আগবঢ়াইছোঁ আচলতে স্মৃতি শক্তি কিমান প্ৰখৰ তো বন্ধুসকল আগতে খুব ধুনীয়াকৈ দেখুওৱাৰ দৰে এইবাৰো মই তাৰ কোনো ব্যতিক্ৰম নাছিলে এইবাৰো মই এগৰাকী খুব কণমানি আপোনালোকৰ কাষলৈ আগবঢ়াই দিলোঁ আৰু যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে কণমানিটিৰ বাবে এটা শ্বেয়াৰ আপোনালোকে কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু এই আছিলে আজি ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু এই কণমানি কাশ্যপীৰ বাবে প্লিজ আপোনালোকে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে সকলোৱে ভালে থাকক সুস্থ থাকক আজিলৈ বাই বাই